মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি তোমালোকৰ ভাৰতীয় ইংলিছ ৰিডাৰ পাঠ্যপুথিখনৰ পঞ্চম অধ্যায় পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। পাৰিলে তোমালোকে পাঠ্যপুথিখনৰ পৰা পাঠটি উলিয়াই ল'বা, তেতিয়াহ'লে তোমালোকৰ বুজাত সুবিধা হ'ব। তেন্তে আহাচোন পাঠটো আৰম্ভ কৰোঁ। পাঠটিৰ নাম হৈছে হোৱাই শুড উই কনজাৰ্ভ ৱাইল্ড লাইফ। আমি বনৰীয়া জীৱ জন্তুৰ কিয় ৰক্ষণাবেক্ষণ দিব লাগে বা আমি বনৰীয়া জীৱ জন্তুক কিয় ৰক্ষণাবেক্ষণ দিব লাগে। ইফ ইউ গ' টু এ জু, যদি তুমি এখন চিৰিয়াখানালৈ যোৱা, ইউ উইল চি মেনি ৱাইল্ড এনিমেলছ অফ দি ৱৰ্ল্ড, তুমি বিশ্বৰ বহুতো বনৰীয়া জীৱ জন্তু দেখিবলৈ পাবা। ৱাইল্ড এনিমেলছ মানে হৈছে বনৰীয়া জীৱ জন্তু। দি লায়ন and the tiger, the bear and the elephant and many others. কি জীৱ জন্তু তুমি দেখিবলৈ পাবা? সিংহ দেখিবলৈ পাবা, বাঘ, ভালুক, হাতী আৰু অন্যান্য জীৱ জন্তু দেখিবলৈ পাবা। Many of them in great danger, আৰু ইহঁতৰ বহুতো বিপদত আছে। মানে এই জন্তুবিলাকৰ বহুতো জন্তু বিপদত আছে। এণ্ড ইফ উই আৰ নট কেয়াৰফুল, আৰু আমি যদি সাৱধান নহওঁ, কেয়াৰফুল মানে হৈছে সাৱধান, ইফ উই আৰ নট কেয়াৰফুল, আৰু আমি যদি সাৱধান নহওঁ, দে উইল ভেৰি চুন অল ডাই আউট, সিহঁতবোৰ অতি সোনকালেই নাইকিয়া হৈ যাব। ডাই আউট মানে হৈছে লুপ্ত হৈ যোৱা বা নাইকিয়া হৈ যোৱা। Once when there were many great forests, এসময়ত যেতিয়া বহুতো ডাঙৰ ডাঙৰ অৰণ্য আছিল বা ডাঙৰ ডাঙৰ হাবি আছিলে। ফৰেষ্ট মানে হৈছে হাবি বা অৰণ্য। এণ্ড অপেন স্পেচেছ, আৰু কি আছিলে? মুকলি ঠাই আছিলে। অপেন স্পেচেছ মানে হৈছে মুকলি ঠাই। মুকলি ঠাই আছিল ইন দি ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড, বিশ্বৰ বিভিন্ন ঠাইত বা বিভিন্ন অংশত যেতিয়া ডাঙৰ ডাঙৰ ফৰেষ্ট আছিল আৰু মুকলি ঠাই আছিল, দিজ এনিমেলছ ৱেৰ এবল টু হাণ্ট, লিভ টুগেডাৰ এণ্ড ব্ৰিং আপ দেয়াৰ য়ং ওৱানছ। আৰু এই জীৱ জন্তুবোৰে তেতিয়া চিকাৰ কৰিব পাৰিছিল, একেলগে বসবাস কৰিব পাৰিছিল আৰু নিজৰ পোৱালীবোৰক সিহঁতে ডাঙৰ দীঘল বা লালন পালন কৰিব পাৰিছিল। ইয়াতে মই অৰ্থকেইটা কৈ দিছোঁ। হাণ্ট মানে হৈছে চিকাৰ কৰা, টুগেডাৰ মানে হৈছে একেলগে, ব্ৰিং আপ মানে হৈছে লালন পালন কৰা, আৰু য়ং ওৱানছ মানে সিহঁতৰ অৰ্থাৎ সেই জীৱ জন্তুবোৰৰ পোৱালীবোৰক বুজাইছে। বাট মেন বিগেন টু কাট ডাউন দি ফৰেষ্টছ, কিন্তু মানুহে এই জংঘলবোৰ অৰ্থাৎ এই হাবিবোৰ কাটিবলৈ আৰম্ভ কৰি দিছিল। এণ্ড বিল্ড চিটিজ, আৰু চহৰ বনাইছিল বা চহৰ সাজিছিল। এণ্ড টু ফাৰ্মছ অন দি অপেন লেণ্ড, আৰু সেই মুকলি ঠাইত কি কৰিছিল? ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছিল। দি ৱাইল্ড এনিমেলছ হেড লেছ এণ্ড লেছ স্পেচ টু লিভ ইন, আৰু যেতিয়া মানুহবোৰে সেই জংঘলবোৰ কাটি শেষ কৰিছিল, তেতিয়া এই বনৰীয়া জীৱ জন্তুৰ কাৰণে থাকিবৰ কাৰণে ঠাইবোৰ কি হৈ গৈছিল? ক্ৰমান্বয়ে কমি গৈছিলে, আৰু বা বসবাস কৰিবৰ কাৰণে সিহঁতৰ ঠাইবোৰ কমি গৈছিলে। এণ্ড উইদাউট ফৰেষ্টছ এণ্ড অপেন স্পেচেছ দে কুড নট ফাইণ্ড দি স্মল এনিমেলছ ডেট ৱেৰ দেয়াৰ ফুড, আৰু জংঘল অবিহনে বা মুকলি ঠাই অবিহনে সিহঁতে সিহঁতৰ খাদ্য পোৱা নাছিল। যেনে সিহঁতৰ খাদ্য কি আছিলে? সৰু সৰু জীৱ জন্তুবোৰ সিহঁতে খাবলৈ পোৱা নাছিল। মেন অলছ' হাণ্ট এণ্ড কিল দিছ এনিমেলছ ছামটাইমছ ফৰ ফান,
যে মানুহবোৰে কেতিয়াবা চিকাৰ কৰিছিল আৰু সেই জন্তুবিলাকক মাৰিছিল আনন্দৰ কাৰণে যে কিহৰ কাৰণে মাৰিছিল যে মানুহে আগৰ দিনৰ মানুহবিলাকে কি কৰিছিল চিকাৰ কৰিছিল আৰু সেই জীৱ জন্তুবোৰ মাৰিছিল কিহৰ কাৰণে মাৰিছিল যে আনন্দ ফূৰ্তিৰ কাৰণে মাৰিছিল if this goes on many of them may die together আৰু এয়া যদি এনেকৈয়ে চলি থাকে তেতিয়াহ'লে সিহঁতৰ বহুতো মৰি শেষ হৈ যাব যে goes on মানে হৈছে চলি থকা আৰু die together মানে মৰি শেষ হৈ যোৱা মই ওপৰ লাইনৰ অৰ্থকেইটা ক'বলৈ কৈ দিছোঁ যে দি ৱাইল্ড এনিমেলছ হেড লেছ এণ্ড লেছ মানে কি হৈ গৈছিল ঠাইবোৰ ক্ৰমান্বয়ে সিহঁতৰ কমি গৈছিলে লেছ মানে হ'ল কম স্পেচ মানে হৈছে ঠাই এটা উইদাউট ফৰেষ্ট মানে জংঘল কুড নট ফাইণ্ড দি স্মল এনিমেলছ মানে সৰু সৰু জীৱ জন্তু যিবোৰ সিহঁতৰ খাদ্য আছিল তে সেইকাৰণে সিহঁত কি হৈছিল সেই ঠাইবোৰত সৰু সৰু জীৱ জন্তুবোৰ নাইকিয়া হৈ যোৱাৰ কাৰণে সিহঁতে সেই ঠাইবোৰ এৰিবলগীয়াও হৈছিল আৰু এনেকৈ যদি ক্ৰমান্বয়ে গৈ থাকে ডাঙৰ ডাঙৰ জংঘলবোৰ যদি মানুহে কাটি শেষ কৰি পেলাই তেতিয়াহ'লে কি হ'ব এই জীৱ জন্তুবোৰ নাইকিয়া হৈ যাব বা মৰি শেষ হৈ যাব আমি দ্বিতীয়টো প্ৰেক্ষাপটত আহিছোঁ The animals that face the danger of disappearing altogether are the tigers, lions, cheetahs, rhinoceros, wild buffaloes, lion-tailed monkeys, white polar bear, etc. এই অদৃশ্য হোৱাৰ বিপদৰ সন্মুখীন হোৱা জীৱ জন্তুবোৰ হৈছে যে বাঘ সিংহ নাহৰ ফুটুকী বাঘ গড় তাৰপাছত বনৰীয়া মহ তাৰপাছতে সিংহ নেজযুক্ত বান্দৰ তাৰপিছত বগা ভালুক ইত্যাদি তে এই জীৱ জন্তুবোৰ এই মানুহে এই জংঘলবোৰ কাটি পেলোৱাৰ ফলত এই জীৱ জন্তুবোৰে অদৃশ্য হোৱাৰ বিপদৰ সন্মুখীন হৈছে অৰ্থাৎ এই সকলোবোৰ এই জীৱ জন্তুবোৰ সমুদায় নাইকিয়া হৈ যোৱাৰ সন্মুখীন হৈছে তে ইয়াতে মই তোমালোকক ছবিত দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ যে এইটো তোমালোকে চিনি পাইছাই এইটো টাইগাৰ হয় বাঘ এইটোকো চিনি পাইছা এইটো লায়ন হয় আৰু এইটো হৈছে চিতা বা এইটোক পেন্থাৰ বুলিও কোৱা হয় আৰু নাহৰ ফুটুকী বাঘ আৰু ইয়াৰ গাত স্পট আছে ফুট স্পট আছে সেইকাৰণে ইয়াক নাহৰ ফুটুকী বাঘ বুলি কোৱা হয় এইটো হৈছে গড় এইটো হৈছে বনৰীয়া মহ আৰু এইটো হৈছে লায়ন টেইল মাংকি ইয়াক লায়ন টেইলড মাংকি বুলি কিয় কোৱা হয় মই ছবিটো জুম কৰি দিছোঁ ইয়াৰ নেজডাল চোৱাচোন তোমালোকে যে ইয়াৰ নেজডাল কেনেকুৱা সিংহৰ দৰে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় লায়ন টেইলড মাংকি বুলি কোৱা হয় তাৰপিছতে আছে হোৱাইট পোলাৰ বিয়েৰ যে এইটো হৈছে বগা ভালুক সেইকাৰণে ইয়াক কি বুলি কোৱা হয় হোৱাইট পোলাৰ বিয়েৰ বুলি কোৱা হয় ভালুক বুলি কোৱা হয় অৰ্থাৎ বগা ভালুক বুলি কোৱা হয় আৰু ই ক'ত থাকে বৰফত থাকে তাৰপিছত তোমালোকক দেখুৱাইছোঁ এইটো চোৱা চিল এইটোক চিল বুলি কোৱা হয় এইটো হৈছে এটা মৎস্যভোজী প্ৰাণী ই মাছ খাই জীয়াই থাকে তাৰপিছতে হৈছে ব্লু হুৱেল অৰ্থাৎ নীলা তিমি ক'ত পোৱা যায় সাগৰ মহাসাগৰত ইয়াক পোৱা যায় এইটো হৈছে ব্লু হুৱেল অৰ্থাৎ নীলা তিমি তে নিশ্চয় তোমালোকে চিনিব পাৰিছা এতিয়া তে মই পিছৰ শাৰীলৈ গৈছোঁ তে এই জীৱ জন্তুবোৰ কিহৰ কাৰণে নাইকিয়া হৈ গৈছে যে মানুহে দিনে দিনে এই
জংঘলবোৰ কাটি শেষ কৰাৰ কাৰণে এই জীৱ-জন্তুবোৰ আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে কি হৈ গৈ আছে নাইকিয়া হৈ গৈ আছে 100 years ago যে 100 বছৰ আগত our forests were full of tigers আমাৰ জংঘলবোৰ কি আছিল বাঘেৰে পৰিপূৰ্ণ আছিল but now there are less than 2000 tigers in India কিন্তু এতিয়া বৰ্তমান ভাৰতবৰ্ষত 2000তকৈও কম বাঘ আছে কিমান আছে বুলি কৈছে less than 2000 অৰ্থাৎ 2000তকৈও কম বাঘ ভাৰতবৰ্ষত আছে The number of lions is also fast decreasing আৰু সিংহৰ সংখ্যাও খুব বেগত কি হৈ গৈ আছে অদৃশ্য হৈ গৈ আছে অৰ্থাৎ নাইকিয়া হৈ গৈ আছে and in India only a few hundred lions are there in Gir Forest Reserve in Gujarat আৰু এতিয়া অৰ্থাৎ ভাৰতবৰ্ষত গুজৰাটত থকা জিৰ ফৰেষ্ট ৰিজাৰ্ভত মাত্ৰ কেইবাশমানহে সিংহ আছেগৈ আৰু বাকী কি হৈ গ'ল মৰি পেলাই শেষ হৈ গৈছে দি স্পটেড পেন্থাৰ কল্ড চিতা আমি ছবিত পাই আহিছিলোঁ যে স্পটেড অৰ্থাৎ ফুট থকা পেন্থাৰ মানে হৈছে নাহৰ ফুটুকী বাঘ কল চিতা তাক কি বুলি কোৱা হয় চিতা বাঘ বুলিও কোৱা হয় has been extinct in India since independence ই কি হৈছে যে ভাৰতবৰ্ষত ই লুপ্ত হৈ গৈছে কেতিয়াৰ পৰা লুপ্ত হৈছিল স্বাধীনতাৰ সময়ৰ পৰাই ই কি হৈছিল ভাৰতবৰ্ষত এই চিতা বাঘ লুপ্ত হৈ গৈছিল There are now only about 150 rhinoceros in the Kaziranga National Park of Assam. যে বৰ্তমান অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাত্ৰ 150 মানহে গড় আছেগৈ and they are also endangered in Africa আৰু আফ্ৰিকাতো এই গড়বোৰ বিপদৰ সন্মুখীন হৈছে wild buffaloes are also decreasing fast in number আৰু সংখ্যাৰ তুলনাত বনৰীয়া মহবোৰো কি হৈছে খুব বেগত অদৃশ্য হৈ গৈ আছে অৰ্থাৎ নাইকিয়া হৈ গৈ আছে and there are fewer than 2000 of them now আৰু বৰ্তমান কিমান আছে গৈ 2000তকৈও কম বনৰীয়া মহ বৰ্তমান আছে গৈ The long-tailed monkeys living in the Silent Valley in Kerala কি কৈছে যে the long-tailed monkeys মানে দীঘলীয়া নেজৰ বান্দৰ living in the Silent Valley ক'ত বাস কৰে বুলি কৈছে Silent Valley অৰ্থাৎ কেৰেলাত থকা নিজম উপত্যকাত বাস কৰে তে Silent Valley ক'ত আছে কেৰেলাত তে Silent Valley ক'ত পোৱা যায় কেৰেলাত পোৱা যায় যে কেৰেলাত থকা Silent Valleyত এই দীঘলীয়া নেজ থকা বান্দৰবোৰ পোৱা যায় are also facing extinction আৰু ইহঁতেও কি হৈছে বিলুপ্তি হোৱাৰ সন্মুখীন হৈছে অৰ্থাৎ কেৰেলাৰ Silent Valleyত থকা দীঘলীয়া নেজযুক্ত বান্দৰবোৰ কি হৈ গৈ আছে নাইকিয়া হৈ গৈ আছে The lovely white polar bear the seal and the blue whale are some of the many animals that face the danger of disappearing যেনে মৰম লগা বগা ভালুক চিল তাৰ পাছতে নীলা তিমি মাছ আৰু বহুতো জীৱ-জন্তু অৰ্থাৎ জন্তু কি হৈ গৈ আছে বৰ্তমান বিপদৰ সন্মুখীন হৈছে আৰু এইবোৰ ক্ৰমান্বয়ে কি হৈ গৈ আছে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈ আছে This is sad আৰু এয়া বৰ দুখজনক
and we must do everything to save them. আৰু ইহঁতক ৰক্ষা কৰিবৰ কাৰণে আমি কিবা নহয় কিবা কৰিবই লাগিব. Or the boys and the girls in the future will not to be able to see these beautiful animals. নহ'লে ভৱিষ্যতৰ ল'ৰা ছোৱালীবোৰে এই সুন্দৰ জন্তুবোৰক দেখিবলৈ নাপাব. যে আমি যদি এই জীৱ জন্তুবোৰক ৰক্ষণাবেক্ষণ নিদিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত বংশধৰসকলে এই জীৱ জন্তুবোৰক দেখিবলৈ নাপাব. ইয়াতে ৰখি গৈছিলে. এইটো হৈছে লং টেইলড মাংকি. এইটোক লং টেইল মাংকি বুলি কয়. চোৱাচোন ইয়াৰ নেজডাল বৰ দীঘল, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? লং টেইলড মাংকিজ বুলি কোৱা হয়. আৰু এই নেজডালেৰে সি গছৰ ডালত ওলমিবৰ কাৰণেও এই বান্দৰবোৰে ব্যৱহাৰ কৰে. আজিলৈ পাঠটো ইমানেই আছিলে. আশা কৰিছোঁ তোমালোকে পাঠটি বুজি পাইছা. আৰু যদি কিবা বুজি নোপোৱা তেনেহ'লে পাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই প্ৰশ্ন কৰিবা. আজিলৈ ইমানেই. পুনৰ দ্বিতীয়টো ভিডিঅ'ত মই তোমালোকৰ এই পাঠটিৰ প্ৰশ্নবোৰ আলোচনা কৰিম. আজিলৈ ধন্যবাদ.